ভোগালী বিহুৰ উৰুকাৰ দিনটোতেই আলফা স্বাধীনৰ শিবিৰৰ পৰা এটা হিয়া ভঙা কান্দোন শুনিবলৈ পোৱা গৈছিল। যিটো হিয়া ভঙা কান্দোন শুনি পেলাই অকল সেইসকল লোকেই দূষিত হোৱা নাই, যিসকল লোক আত্মীয় সেই সকলো দূষিত হৈ পৰিছে, সেই সকলো কান্দি উঠিছে, যিসকলে আলফা স্বাধীনৰ শিবিৰৰ পৰা হিয়া ভঙা কান্দোনটো শুনিবলৈ পাইছে, সেই সকলো যথেষ্ট দূষিত হৈ পৰিছে, সেই সকলো যথেষ্ট কান্দি উঠিছে। তেতিয়াহ'লে বন্ধুসকল, আপোনালোকে সেইগৰাকী ব্যক্তিৰ কথা চিন্তা কৰক, যিগৰাকী ব্যক্তিয়ে এদিন সেই সন্তানক 10 মাহ 10 দিন গৰ্ভত ৰাখি পেলাই জন্ম দিছিল। সেইগৰাকী মাতৃয়ে এদিন সন্তানটিক কোলাত লৈ পেলাই হাজাৰটা সপোন ৰচনা কৰিছিল, যথেষ্ট কষ্ট কৰিছিল, সৰ্বোচ্চ ত্যাগ কৰি দিছিল মাতৃয়ে। কিন্তু আজি সেই সন্তানে সৰ্বোচ্চ ত্যাগ কৰিছে মুক্তি বাহিনীৰ বিশেষ এটা স্বাৰ্থৰ বাবে। সেইগৰাকী সন্তানে এদিন মাতৃৰ ওচৰত গৈ পেলাই অভিমান কৰিছিল, মা পইচা 500 টকা এটা দিয়া, মা পইচা 1000 টকা এটা দিয়া, বিহু আহি আছে, মই বজাৰ কৰিব লাগে। আৰু সেই দিয়া পইচাৰে যথেষ্ট সন্তুষ্টি লাভ কৰিছিল, যথেষ্ট আনন্দ ফূৰ্তি কৰিছিল, লগৰ সমনীয়াৰ লগত চোতালতে হয়তো বিহু মাৰিছিল, চোতালতে হয়তো বিহু উলহ মালহেৰে উদযাপন কৰিছিল। সেইগৰাকী মাতৃয়ে নিজ সন্তানক কেতিয়াও অভাৱত থাকিবলৈ দিয়া নাছিল, নিজৰ সৰ্বোচ্চ ত্যাগ কৰি দিছিল, কিন্তু এটা এটা কৰি নিজৰ সন্তানৰ অভাৱ পূৰণ কৰিবলৈ 100% দিছিল। নিজৰ চকুৰ সন্মুখতে ল'ৰাই হাঁহিছিল আৰু সেই হাঁহিতেই মাতৃয়ে সন্তুষ্টি লাভ কৰিছিল, কোনো স্বাৰ্থ নাছিল। কিন্তু যিটো ল'ৰাই মাকৰ চকুৰ আগত হাঁহিছিল, মাকৰ চকুৰ আগত বিহু উদযাপন কৰিছিল, মাকৰ চকুৰ আগত নাচিছিল, গাইছিল, সেই ল'ৰা আজি বহু বছৰ আগৰ পৰাই নিজ ঘৰৰ পৰা অন্তৰ্ধান হৈ গ'ল, নাইকিয়া হৈ গ'ল। কিন্তু আজি সেইগৰাকী মাতৃৰ চকুৰ আগত এটা আচৰিত ধৰণৰ এটা ভিডিঅ' ভাহি উঠিল, যিটো ভিডিঅ'ত দেখিবলৈ পোৱা গ'ল নিজ সন্তানক, যিটো সন্তানক কোলাত লৈ পেলাই হাজাৰটা সপোন ৰচিছিল, যিটো সন্তান চকুৰ আগত খেলা ধূলা কৰিছিল, সেই সন্তান আজি জংঘলৰ মাজত হিয়া ঢাকুৰি কান্দিছে। হিয়া ভঙা কান্দোন শুনিবলৈ পোৱা গৈছে নিজ সন্তানটিৰ। তেতিয়াহ'লে আপোনালোকে সেইগৰাকী মাতৃৰ কথা চিন্তা কৰক, কিমান যে দুখ লগা এটা মুহূৰ্ত, কিমান যে এটা হৃদয় বিদাৰক মুহূৰ্ত, কেনেকুৱা এটা মুহূৰ্ত পাৰ কৰিছে সেই ভিডিঅ'টো চাই পেলাই সেইগৰাকী মাতৃয়ে। গতিকে বন্ধুসকল, মোৰ মতে সেই ভিডিঅ'টোৱে সেইটি পৰিয়ালৰ বাবে কাল হ'ল নেকি, যিটো পৰিয়ালক এৰি থৈ তেওঁলোক এদিন মুক্তি বাহিনীত সহযোগিতা আগবঢ়াইছিল। সেইগৰাকী মাতৃয়ে হয়তো সেই সন্তানটি ঘৰৰ পৰা নোহোৱা হৈ যোৱাৰ ফলত কান্দি কান্দি চকু পানী শেষ কৰি পেলাইছিল, চকু একেবাৰে শুকুৱাই পেলাইছিল। কিন্তু আজি সেইগৰাকী মাতৃৰ চকু বান বাৰিষাৰে ভৰ্তি হৈ পৰিছে। সেইগৰাকী মাতৃৰ সপোনবোৰ যেন পুনৰবাৰ সজীৱ হৈ উঠিছে, যিটো সন্তানক লৈ পেলাই মাতৃয়ে হাজাৰটা সপোন ৰচনা কৰিছিল। সঁচাকৈ বন্ধুসকল, আলফা স্বাধীনৰ শিবিৰৰ পৰা যিটো শুনিবলৈ পোৱা গ'ল হিয়া ভঙা কান্দোন, এই হিয়া ভঙা কান্দোন শুনিবলৈ পাই সঁচাকৈ মোৰ চকু যথেষ্ট সেমেকি উঠিল। আৰু সেইগৰাকী মাতৃৰ কথাটো চকু মুদি অকণমান ভাবি ল'লোঁ কি হৈছে আচলতে, সেইগৰাকী মাতৃসকলৰ কেনেকুৱা ধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে, তেনেকুৱা ধৰণৰ ভাৱনাবোৰ মোৰ মনলৈ আহিবলৈ আৰম্ভ কৰিলে। সেইটো কাৰণে মই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ বন্ধুসকল। আশা কৰোঁ আপোনালোকৰ এই ভিডিঅ'টিক লৈ পেলাই যেনেকুৱা ধৰণৰ এটা পৰিৱেশ ক্ৰিয়েট হৈ গ'ল, এই পৰিৱেশটোৰ বিষয়ে আপোনালোকে নিজৰ কমেণ্টখিনি কমেণ্ট বক্সত প্ৰেৰণ কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ। জয় আই অসম।